আকাংক্ষা শইকীয়া আচলতে আমাৰ সাপেক্ষাতি সম্পদ আছিল, যথেষ্ট মেধাসম্পন্ন এগৰাকী ছাত্ৰী আছিল আৰু তাই সংগীত, কলা, সাহিত্য, আকস্মিক বক্তৃতা প্ৰতিযোগিতা যথেষ্ট প্ৰতিভাসম্পন্ন এগৰাকী ছাত্ৰী আছিল। আমি তাইৰ মৃত্যু যথেষ্ট মৰ্মাহত হৈছোঁ আৰু যি ধৰণে ঘটনাটো সংঘটিত হৈছে আমাৰ সন্দেহ হয় এটা যেন পৰিকল্পিত কিবা এটা হত্যাকাণ্ড নিচিনাকৈ অনুভৱ হৈছে। যি কি নহওক আইনে নিজৰ পথ ল'ব আৰু এইটো বিচাৰ কৰিব। পুলিচ প্ৰশাসন আছে। আমি বিচাৰোঁ যে ড্ৰাইভাৰজনক সোনকালে বিচাৰি উলিয়াই যথাযোগ্য শাস্তি প্ৰদান কৰিব লাগে। আমি সেই বুলিয়ে ভাবিছোঁ স্থানীয় এজন ব্যক্তি হিচাপে। আকাংক্ষা যে আমাৰ মাজত নাই সেই কথাটো আজি আচলতে আমি মানি ল'বই পৰা নাই। তাই মোৰ বন্ধু ছোৱালী আৰু মই একেবাৰে সৰু কেঁচুৱাৰ পৰা পাইছোঁ। কোলা বুজালৈ ডাঙৰ দীঘল কৰে আৰু পঢ়া শুনাৰ ক্ষেত্ৰতো তাই খুব ভাল মেধাৱী ছাত্ৰী আছিল। গান, কবিতা, আবৃত্তি, চিত্ৰশিল্প, নাটক, লিখা মেলাকে আদিকে সাহিত্য চৰ্চাকে আদি কৰি সকলো ক্ষেত্ৰতে তাই আগ্ৰহী আছিল। আমাৰ এটি সম্পদ আমাৰ মাজৰ পৰা হেৰাই গৈছে। অতি দুৰ্ভাগ্যজনক কথা। এই কথাটোৱে আচলতে আমাৰ গোটেইখনক সকলোকে কম গৈছে। যদিও তাই আমাৰ মাজত নাই, তাইৰ স্মৃতিখিনি আমি জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰিব লাগিব। আৰু এটা কথা, এই দুৰ্ঘটনাবিলাক যি ধৰণে ঘটিছে ইয়াতে যথেষ্টখিনি প্ৰশাসনৰ কৰিবলগীয়া আছে বুলি ভাবিছোঁ আমি। অতি ৰহস্যজনক এটা পথ দুৰ্ঘটনা হৈছে। আমি CCTV ফুটেজবিলাকো দেখিছোঁ, বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ কৰিছে। এজন যুৱক হৈ পেলাই তেওঁ তিনিগৰাকী যুৱতী যিটো দায়িত্ব লৈ পেলাই গৈছিলে, এৰি পেলাই তেওঁ কিয় পলায়ন কৰিবলগীয়া আছিল। আৰু তাত পুলিচ প্ৰশাসন আছিল। CCTV যিটো ফুটেজ, এক্সিডেণ্ট হোৱাৰ প্ৰায় কেইছেকেণ্ডমানৰ পাছতে পিছফালৰ পৰা পুলিচ প্ৰশাসন গৈছে। ইতিমধ্যে সংবাদ মাধ্যমৰ বিভিন্ন দিশৰ পৰা এইটো আলোচনা হৈ আছে, এটা চৰ্চা হৈ আছে যে পুলিচ প্ৰশাসনৰ ইয়াত কিবা এটা হেমাহি আছে নেকি। যদি গাড়ীখন দুৰ্ঘটনাত পতিত হৈছে তেতিয়াহ'লে পুলিচ প্ৰশাসনে আহত যুৱতীকেইগৰাকীৰ লগতে নিশ্চয় চালকজনকো পাইছিল আৰু ইতিমধ্যে তাতে যে পুলিচ প্ৰশাসনৰ সন্মুখত এই চালকজন আছিল সেই কথাটো প্ৰমাণিত হৈছে। গতিকে তেওঁলোকে কিয় গুৰুত্ব নিদি পেলাই চালকজনক এই প্ৰকৃত ঘটনাটো উদঘাটন কৰিবৰ কাৰণে তেওঁ কাৰায়ত্ব কৰি নাৰাখিলে, সেইটো আমাৰ এতিয়া অলপ সন্দেহ হৈছে তেওঁলোকৰ ওপৰত। গতিকে তেওঁলোকে এতিয়াও আমি অনুৰোধ জনাইছোঁ, তেনেধৰণৰ এটা অতি শোকাবহ ঘটনা, তিনিটাকৈ জীৱন ড্ৰাইভাৰৰ গাফিলতিৰে হওক বা কি কাৰণে হ'ল এই কথাখিনি কিন্তু পুলিচ প্ৰশাসনে সেই ড্ৰাইভাৰজনক সোনকালে আটক কৰি পেলাই বা তেওঁক সোধ পোছ কৰি ৰাজহুৱা কৰিলে আমি সুখী হ'ম।